চাণক্য নীতিমতে এই তিনিটা প্ৰাণীৰ পৰা সফলতা গুণবিলাক মানুহে শিকাটো দৰকাৰ। সিংহ। চাণক্য নীতি অনুসৰি সিংহই সদায় গুৰুত্ব আৰু একাগ্ৰতাৰে চিকাৰ কৰে। চিকাৰ নকৰালৈকে সি জিৰণি নলয়। সেই গুণটো মানুহৰ ভিতৰতো থাকিব লাগে। তেতিয়াহে নিজে লক্ষ্যত উপনিৱেশ কৰিব পাৰে। গাধ। আচাৰ্য চাণক্যই কৈছে যে গাধই লক্ষ্যত উপনীত নোহোৱালৈকে বোজা কঢ়িয়াই ফুৰে। তেওঁ কেতিয়াও ৰ'দ বা বৰষুণৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। যাৰ এই গুণবিলাক আছে তেওঁ সফল হোৱাত কোনেও বাধা দিব নোৱাৰে। ঈগল। চাণক্য নীতিত কোৱা হৈছে যে ঈগলে কেতিয়াও নিজৰ লক্ষ্য হেৰুৱাব নোৱাৰে। যিমানেই সময় নলওক কিয়, যদি কোনো ব্যক্তিয়ে ঈগলৰ দৰে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰে আৰু এলাহ নোহোৱাকৈ তাৰ ওপৰত কাম কৰে, তেন্তে তেওঁ নিশ্চয়ভাৱে সফলতা লাভ কৰিব।